হাই ৰাইজ, আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে আছে। ৱেলকাম টু ফেচবুক পেজ জিছান অটো মটৰ্ছ। আপোনালোকে এখন বেলুনো বিচাৰি আছে নেকি? তেনেহ'লে এই ভিডিঅ' আপোনাৰ কাৰণে। আৰু বেলুনো এখন ফাৰ্ষ্ট ওনাৰত আছে, 2018 লাষ্টৰ গাড়ী, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে। অকণমান দুটা জেগাত অকণমান টাচ আপৰ কাম আছে। যদি আপোনালোকে বিচাৰে এই টাচ আপখিনি আমাক কৰি দিব লাগিব, আমি কৰি দিম। আৰু বহুতে ফোন কৰি আছিল, মেছেজ কৰি থাকে যে দাম কিয় নকয় আপোনালোকে ভিডিঅ'ত। আমাৰ ৰিজন এটাই, দাম এইটো কাৰণে নকওঁ, ছ'চিয়েল মিডিয়াত সকলো ধৰণৰ মানুহ, আৰু ছ'চিয়েল মিডিয়াটো খালি অসমতে নচলে, অসমৰ বাহিৰতো চলে। আৰু চবেই গম পায় বস্তুবিলাক, সেইকাৰণে দামটো কোৱা নাযায়। আপোনালোকে নিশ্চয় যিজন মানুহে গাড়ী ল'ব, আমাক এবাৰ কণ্টেক্ট কৰক। হোৱাটছআপ নাম্বাৰ, কলিং নাম্বাৰ আপোনালোকে চাই আছে, ওপৰতো দিয়া আছে, আৰু কল নাও বুলি লিখাই আছে তলত, চাই লওক। তাতে আপোনালোকে কণ্টেক্ট কৰিলে আমি দাম, আমাৰ কেটলগটো আপোনালোকক সদায় আমি পঠাই দিওঁ। আৰু কেটলগত দাম যিটো লিখা থাকে তাৰ পৰা অকণমান ডিছকাউণ্ট হৈ যাব। আপোনালোকে আহিলে, অহাৰ পিছত আপোনালোকে গাড়ীৰ দাম চাব, পচন্দ কৰিব, টেষ্ট ড্ৰাইভ দিব, তাৰপিছতহে আপোনালোকে গাড়ী ল'ব। টেষ্ট ড্ৰাইভ নিদিয়াৰ আগতে কেতিয়াও গাড়ী নল'ব। আমি যে কৈছোঁ এই বুলি যে আপোনালোকে আহি গাড়ী ল'ব লাগিব, এইটো নহয়। আপোনালোকে এবাৰ আহক আমাৰ ইয়াতে, আহি কিনে ভিজিট কৰক আৰু চাই লওক যে আমাৰ গাড়ীবিলাক কেনেকুৱা কণ্ডিশ্যনত আছে, আৰু দামবোৰ বেলেগ ডিলাৰতকৈ কম আছে না বেছি আছে, এবাৰ চাই ল'ব, তাৰপিছতহে গাড়ী ল'ব। গাড়ীখন চাৰিওফালে অলপ দেখাই দিয়া। গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। গাড়ীখন চাৰিওফালে অলপ দেখাই দিয়া। খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, খুবেই ধুনীয়া গাড়ী, একদম পুৰা অৰিজিনেল প্ৰিণ্টত আছে, আৰু ফাৰ্ষ্ট ওনাৰত আছে গাড়ীখন। হয়তো 2018 লাষ্টৰ গাড়ী হ'ব পাৰে। গাড়ীখন একদম খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। গাড়ীখন এইটো ভিতৰ চৰাও দেখাই দি আছোঁ, আপোনাৰ চাৰিওফালে দেখাই দি আছোঁ। গাড়ীখন শেষলৈকে চাই থাকক। আৰু ভিডিঅ'টো যিমান পাৰে, যদি আমাৰ পেজত আপোনালোকে নতুন, তেনেহ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। চাই লওক, গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, একদম ক'তো স্ক্ৰেচ নাই, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু গুৱাহাটীৰ নাম্বাৰত আছে গাড়ীখন। আৰু অল অসমৰ যিকোনো স্থানৰ পৰা আহিলে আমাৰ ইয়াতে ৰিফাইনেন্সৰ এভেইলেবল ব্যৱস্থা আছে। গাড়ীখন ভিতৰ চৰাও দেখাই দিয়া। গাড়ীখন আপোনাৰ পূৰা চিল পেক আছে, আমি চিলটো দেখাই দি আছোঁ আপোনালোকক। চাই লওক, গাড়ীখন একদম পূৰা চিল পেক আছে। দৰ্জাটো চালেই গম পাব আপোনালোকে, পূৰা চিল পেক গাড়ী। আৰু 4 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰিং, আপোনাৰ ষ্টাৰিং কণ্ট্ৰলাৰ, ছাইড মিৰৰ কণ্ট্ৰলাৰ চব ইয়াতে পাই যাব। ইয়াতে ৰিম'টো পাই যাব। চাই লওক, এয়াৰ বেগ পাই যাব। মাৰুতি চুজুকিৰ গাড়ী, এইটোৰ গাড়ীৰ বিষয়লৈ আমি আৰু একো ক'বলগীয়া নাই। অনলি 67,000 কিলোমিটাৰ চলিছে। ইয়াতে কোম্পানী বিশ্বাস মেজিক ছেট আছে, এয়াৰ বেগ এইখনতো আছে। চাই লওক, একদম পূৰা লেডাৰ চিট কভাৰ লাগি আছে গাড়ীখনত, চাই ল'ব পাৰে। খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু গাড়ীখন ভিতৰ চৰাও দেখালোঁ, চাৰি চালত দেখাই দিছোঁ। আপোনাৰ বাকী কথাখিনিও আপোনালোকক জনাই দিছোঁ। সব ভিডিঅ'ত কোৱাও আমাৰ সম্ভৱ নহয়, বহুতখিনি কথা ক'ব লাগে। আপোনালোকে দেখাৰো সময় হয়তো সকলোৰে নহয়। আজিকালি দিনত সকলোৱে মানুহে ব্যস্ততাৰ মাজত থাকে, তো দেখাই দিলোঁ আৰু ক'লোঁ। আৰু যদি আমাৰ পেজত আপোনালোকে নতুন আছে, তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।